শিকাৰ লে ৰাখ আজি মই হিচাপ কৰিলো জুবিন দাৰ সৈতে এইটো মোৰ প্ৰায় 18 নম্বৰ ইণ্টাৰভিউ আজিলৈকে মাইক দলিয়াই দিয়াৰ পৰা আজিলৈকে সো কথাটো এইটো যে এইটো সাহস পাওঁ কেতিয়াবা যিদিনা জুবিন দাৰ ওচৰলৈ গৈ জুবিন দাই মাইকটো দলিয়াই দিছিলে সেইদিনা মই ভাবিছিলো আৰু কেতিয়াও জুবিন দাৰ ওচৰলৈ নাহোঁ কিন্তু আজি 18 নম্বৰ ইণ্টাৰভিউ জুবিন দাৰ লগত সেইটো মোৰ কাৰণে হ'ল এইটো 7 বছৰ হ'ল বহুত বছৰ হ'ল তোকো ধন্যবাদ জনাইছো থেংক ইউ আপুনি প্ৰথম শিকাৰ কেতিয়া কৰিছিলে এজন আছিল শম্ভু শিকাৰী আমি পঢ়িছিলোঁ আৰু এইবাৰ আহিছে আমাৰ জুবিন শিকাৰী শংকৰ শিকাৰী এইখনে চাগে প্ৰথম অসমীয়া চিনেমা বুলি নহয় মানে ইণ্ডিয়ান চিনেমা চাগে য'ত ডাইৰেক্টৰে ভিজা নাপালে 5টা কাৰণ কৈ দিয়ক কিয় চাবলৈ আহিব লাগে 5 নম্বৰটো আছে মাজত 2টা নকলে ডাইৰেক্ট 5লৈ গুচি গৈছে জুবিন গাৰ্গে কাক ভয় কৰে মই ঘড়ীটো ভয় কৰোঁ কিয় যদি এদিনৰ বাবে জুবিন গাৰ্গক অসমৰ মুখ্যমন্ত্ৰী বনাই দিয়া হয় কি কৰিব পলিটিচিয়ানছ আৰু নেপকিনছ একেই অকল বেয়া বস্তু চাফা কৰিবলৈ ইউজ কৰা হয় ভূপেন হাজৰিকাৰ পিছত জুবিন গাৰ্গৰ পিছত কোন আপুনি কাক ভাবি আছে আপোনাক আটাইতকৈ কোনে বেছি বুজি পায় আপোনাক এইটোহে বৰ টান প্ৰশ্ন এতিয়া ষ্টুডিঅ'লৈ মাজতে অজগৰডাল পালোঁ আনিম বুলি ক'লোঁ এইখনতে বহে হেৰি শেখৰ চবে ক'লে যে আমি কোনো নাযাওঁ ষ্টুডিঅ'ত এইটো ষ্টুডিঅ'ত মই এডাল অজগৰ নাই সেইটো অজগৰ নহয় এইটো ৰিয়েল অজগৰ আপোনাক মেঘালয়ে ইমান ধুনীয়াকৈ সন্মান দিলে আপুনি অসমৰ কাৰণে ইমান কৰিলে অসমে আপোনাক কি দিছে বা অসমৰ পৰা আপুনি আৰু কিবা আশা কৰেনে জীয়াই থাকোঁতে আপোনাক যিখিনি দিব লাগে মৃত্যুৰ পিছত সন্মান দি কিবা লাভ আছে জানো মানে সেই বস্তুটো মৃত্যুৰ পিছত আচলতে ইণ্ডিয়াত সেইটো মানে দেখা যায় সেইটো দেৰি হয় দিওঁতে দাদা প্লিজ আপুনি মদ খোৱাটো কমাওক মদ খোৱাটো আগতকৈ বহুত কমালো চক্ৰপাণী যে ইমান একাউণ্ট আছে সেইটো মই জনা নাছিলোঁ বিফৰ পৰাশৰ আজি ক'ত কিমান পইচা আছে চাব লাগিব আপুনি হ'ল সেইটো ছ'চিয়েল মিডিয়াৰ একাউণ্টতে আজিকালি পইচা বেছি আহে এমাহৰ কাৰণে সকলো কামৰ পৰা বিৰতি দি না আপুনি গান গাব লাগে না ষ্টুডিঅ'লৈ আহিব লাগে না চিনেমাৰ কাম কৰিব লাগে একো কৰিব নালাগে এমাহ আপুনি অসমৰ কোনখিনি জেগালৈকে আপুনি বৌৰ লগত কিছু সময় পাৰ কৰিব বিচাৰিব অসমৰ এটা জেগা ভাৰতৰ এটা জেগা আৰু পৃথিৱীৰ এটা জেগা মই তাৰমানে মই মানুহ নহ'লে মই থাকিব নোৱাৰোঁ প্ৰব্লেমটো সেইটো মোৰ লগত 11মান মানুহ লাগে মই হানিমুনতো 18টা মানুহ লৈ গৈছোঁ যে জুবিন ইজ দ্য লাষ্ট ষ্টাৰ নাই এইটো ভুল কথা এইটো নাথিং ইজ লাষ্ট শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ কোন আছে কিয় আছে ক'বই নালাগে জুবিন গাৰ্গ আছে নমস্কাৰ জুবিন দা থেংক ইউ মোৰ হাতত 5টা কেছেট আছে অনামিকা নিজে কিনা আছিলে অনামিকা তাৰপিছতে আছে পাখি তাৰপিছত শিশু তাৰপিছতে আছে নাহৰ তাৰপিছতে আছে মুক্তি এই অনামিকাৰ পৰা আজি চিকাৰলৈ ইমান দীঘলীয়া যাত্ৰা এইবিলাক যে সাঁচি ৰাখে বহুতে আপুনি জানেনে ভাল পোৱা মানুহবিলাকে সাঁচি ৰাখে জানো বহুতৰ ওচৰত ঘৰতো দেখিছোঁ বহুতৰ হেৰিত আৰু আজিকালি খালি কেছেটবোৰ দেখোঁ কেছেট প্লেয়াৰটো নেদেখোঁ কোনো বজাবলৈ নাইকিয়া হৈ গ'ল তথাপি থৈ দিয়াটো ভাল ইটছ লাইক চুভেনিৰ আৰু মোৰ ভাইটি এজন আছে বিশাল বুলি সিটো ডাঙৰ কাম এটা কৰি আছে এইটো অলপ পিছত গম পাব মোৰ যিমান গান আছে চব কালেকশ্যন কৰি আছে যিমান কেছেট সি পইচা দি কিনি আনে গৈ পেলাই বেলেগ মানুহৰ তাৰ পৰা চ' এতিয়ালৈকে 38,000মান কালেকশ্যন কৰিছে গান আৰু নিজৰ ঘৰটো মিউজিয়াম বনাই পেলালে অ'কে সুধিছোঁ মা দেউতা গালি নাপাৰে ঘৰটো এনেকুৱা কৰি পেলালি ইমান ধুনীয়া ঘৰ এটা আৰু বাপেকটো মোৰ বহুত পুৰণা ফ্ৰেণ্ড আছিলে মই পিছতহে গম পাইছোঁ বাপেকটো গণেশগুৰিত আগতে প্ৰায় লগ পাওঁ দেউতাকক চ' এই কালেকশ্যনটো ভাল কথা ৰাখিছে যোনে ৰাখিছে আৰু মোৰ নিজৰে নাই কিন্তু নিজৰ ঘৰত নাই আপুনি ৰাখিব নালাগে ন বেলেগে ৰাখিব আপোনাৰ বস্তু আৰু না মই ইমান তেনেকৈ হেৰি প্ৰিজাৰ্ভ কৰা মানুহ নহয় চ' যোনে ৰাখিছে তেওঁলোকক ধন্যবাদ জনাইছোঁ য়েছ তোকো ধন্যবাদ জনাইছোঁ থেংক ইউ
আছে এইকেইটা ইয়াৰ উপৰি আৰু বহুত বস্তু আছে আজি মই হিচাপ কৰিলো জুবিন দাৰ সৈতে এইটো মোৰ প্ৰায় 18 নম্বৰ ইণ্টাৰভিউ আজিলৈকে মাইক দলিয়াই দিয়াৰ পৰা আজিলৈকে চ' কথাটো এইটো যে এইটো সাহস পাওঁ কেতিয়াবা যিদিনা জুবিন দাৰ ওচৰলৈ গৈ জুবিন দাই মাইকটো দলিয়াই দিছিলে সেইদিনা মই ভাবিছিলো আৰু কেতিয়াও জুবিন দাৰ ওচৰলৈ নাহোঁ কিন্তু আজি 18 নম্বৰ ইণ্টাৰভিউ জুবিন দাৰ লগত সেইটো হ'ল এইটো 7 বছৰ হ'ল বহুত বছৰ হ'ল আজি চিকাৰৰ কাৰণে বহিছো আৰু মই কিছুমান প্ৰশ্ন এই বহিখনত মই কিছুমান প্ৰশ্ন সাঁচি ৰাখো আজি ইয়াত কিছুমান প্ৰশ্ন সাঁচি ৰাখিছো আপোনাক সুধিবৰ কাৰণে আৰু আজি ছ'চিয়েল মিডিয়াত এটা পোষ্ট দিছিলো যে জুবিন দাক কি সুধিব লাগে মোক ইয়াত কমেণ্ট কৰক বহুতে কমেণ্ট কৰিলে তাৰপিছত কিছু প্ৰশ্ন আমি লৈ আহিছোঁ সেইখিনি মই সুধিম পিছত তাৰ আগতে চিকাৰ কি হ'ব মই জানিব বিচাৰিছোঁ আৰু আপুনি প্ৰথম চিকাৰ কেতিয়া কৰিছিলে মানে সেই গুলটি লৈ বা ধনুকাৰ লৈ নাই গুলটি আমাৰ সেইফালে কেটাপা বুলি কয় কেটাপা সেইটো আচলতে ইংলিছ ৱৰ্ড হয় কেটাপল্ট তাৰ পৰা কেটাপা হৈছে কেটাপা মাৰি পাইছোঁ ধনুকাৰ কিন্তু ইমান পোৱা নাই ধনুকাৰ মই এবাৰ এই ইয়াত আমাৰ ভৱ কলিতাই লৈ গৈছিলে তাত সেইটো প্ৰফেচনেল ধনু খালি এখন যিখন অলিম্পিকত খেলে সেইখন উলিয়াই দিছিলে মাৰি চাইছিলোঁ বৰ হাত বিষাই খালি মানে 7-8 বাৰমান মাৰি দিয়াৰ পিছত এইটো বিষাই এইখিনি জোৰ লাগে যথেষ্ট আমাৰ বাৰু ইয়াত সেইবোৰ ধনুকাৰ দেখুওৱা নাই আমি আমাৰ একদম যে আমাৰ বাগানৰ ল'ৰাই বা গাঁৱৰ ল'ৰাই যিটো ইউজ কৰে তেনেকুৱা ধনুকাৰ দেখুওৱা হৈছে চ' এইটো এটা বেলেগ এক্সপিৰিয়েঞ্চ আৰু মই একশ্যন ভাল পাওঁ চিনেমাত মোৰ আগৰ 2খন চিনেমাতে যথেষ্ট বেলেগ বেলেগ ধৰণৰ একশ্যন কৰিছোঁ মই কিন্তু ইয়াত চিকাৰত একশ্যনবিলাক বেলেগ অলপ বেলেগ এটা টেষ্ট পাব ৰনেছ পাব আৰু যিহেতু মই আদিবাসী ল'ৰা এক্টিং কৰিছোঁ গতিকে মোৰ চৰিত্ৰটোত এটা বেলেগ এটা সোৱাদ পাব আৰু তাতে লণ্ডনৰ পৰা হৈছে বেছিভাগ কাম তাত শ্বুট কৰিছোঁ আমি তাত প্ৰডাকশ্যন পোষ্ট প্ৰডাকশ্যনৰ কাম তাত হৈছে গ্ৰাফিক্স হৈছে CGI হৈছে চ' এটা নতুন সোৱাদ আমাৰ মানুহৰ কাৰণে এটা নতুন প্ৰগ্ৰেশ্যন বুলি ক'ম মই অসমীয়া ইণ্ডাষ্ট্ৰীত চিকাৰ নামটো কিয় দিয়া হ'ল একচুৱেলি কোনটো চিকাৰৰ কথা কোৱা হৈছে ছ'চিয়েল মিডিয়াত কেইদিনমানৰ পৰা দেখিছোঁ চিকাৰটো বেলেগ শব্দত ব্যৱহাৰ কৰা হৈছে তো চিকাৰ তাত মোৰ কেৰেক্টাৰটো অকণমান চিকাৰী টাইপ মানে সি এক্সপাৰ্ট আৰু চিকাৰ টিকাৰত কিন্তু গোটেই ষ্টৰিটো কৰি নিদিওঁ বাকী ক'ত কি চিকাৰ কৰি দেখোন চিনেমাখন চালে গম পাব বাহিৰত লণ্ডনত 80% শ্বুটিং হৈছে বুলি কৈছে বেছিভাগ কাম তাতে হৈছে আৰু তাত বহুত তাত পুলিচ ষ্টেচন দেখুওৱা হৈছে একদম লাক্সাৰী এটা ফিল ইমান ডাঙৰ গ্ৰেণ্ড এটা টিম গৈছে তালৈ সেই কথাখিনি অকণমান জানিব বিচাৰিছিল সেইখিনি আমাৰ টিমটো তাত যথেষ্ট ভাল টিম আৰু তাততো ইকুইপমেণ্টছৰ অভাৱ নাই বিচাৰিলে পায় কাৰণ বহুত চিনেমা শ্বুটিং হয় তাত আৰু বেছিভাগ এজেঞ্চিজ থ্ৰুৱেদি হয় তেনেকুৱা তাহাঁতত গোটেই কাৰবাৰো তেনেকুৱা আৰু ইণ্টাৰেষ্টিংলি গোটেই টিমটোত আমাৰ মই আগতে এবাৰ কোনোবা এটা ইণ্টাৰভিউত কৈছোঁ যে বিভিন্ন ধৰণৰ মানুহ লগ পালোঁ মানে অকল অসমীয়া বুলি নহয় অসমীয়াও আছোঁ বঙালীও পাইছোঁ বাংলাদেশৰ পাইছোঁ পাকিস্তানৰ পাইছোঁ তুৰ্কিছ পাইছোঁ পাঞ্জাবী পাইছোঁ ফ্ৰেঞ্চ এক্টৰ পাইছোঁ ইংলিছ এক্টৰ পাইছোঁ চ' গোটেইখন মানে সমাহাৰ এটা ইউনিটি ইন ডাইভাৰ্চিটি চ' সেইটো কাৰণে বেছি ভাল লাগিলে বতৰটো ভাল আছিলে খালি এটাই দুখ থাকিলে যে মানে আমাৰ ডাইৰেক্টৰে ভিজা নাপালে কৈছে আছে পাতিম মই অলপ পিছতে এইখনে চাগে প্ৰথম অসমীয়া চিনেমা বুলি নহয় মানে ইণ্ডিয়ান চিনেমা চাগে য'ত ডাইৰেক্টৰে ভিজা নাপালে চ' তাত গৈ সেই প্ৰথম 2 দিনমান মানে মই অকণমান কনফিউজ হৈ গ'লোঁ মই বোলো ছিকুৱেঞ্চ চাই খালি আমাৰ বাকী টিম ৱৰ্ক বৰ ভাল আছিলে আমাৰ চিনেমাটোগ্ৰাফাৰ ভাল আছিলে চ' তেনেকৈ কথা পাতি আৰু ডাইৰেক্ট চাহেবে আমাৰ ইয়াৰ পৰা বহি আছে এতিয়া ইয়াত অনলাইন ডিছকাশ্যন কৰি আছে কৈ আছে চ' সেইকাৰণে স্মুথলি কামখিনি হৈ গ'ল আৰু নহ'লে কিন্তু বিপদ আছিলে যদি টিম ৱৰ্কটো নাথাকিলেহেঁতেন আৰু তাতে ষ্টুডিঅ'টো আমাৰ প্ৰডিউচাৰ নিজৰ ষ্টুডিঅ' আছে তাত এডিটিং কৰিছে গ্ৰাফিক্স কৰিছে কিবা কৰিছে চব খবৰ পাই আছোঁ ধুনীয়াকৈ আৰু ঠাণ্ডা আছিলে যথেষ্ট গতিকে পৰিৱেশ ভাল এতিয়া কিছুমান মানে ঠাণ্ডা বেয়া পায় মই আকৌ ভাল পাওঁ আৰু তাত বেছিভাগ কাম সিদ্ধাৰ্থৰ মোৰ কাম বেছি আছিলে এই সিদ্ধাৰ্থে মাজে মাজে বহুত কেইটামান ৰিল দি আছিলে ইংলিছ কোৱাত প্ৰব্লেম আছিলে তাৰ প্ৰব্লেম আছিলে মোক নেৰে সেইকাৰণে
তথাপি চলাই দিলে কিন্তু যাওঁতে সি বিৰাট ভয় খাইছে আৰু তাক যিদিনা প্ৰথম ফোন কৰি মই কৈছোঁ সিদ্ধাৰ্থক মই ল'বলৈ মই দেবুক মই গ'লোঁ ডিৰেক্টৰ মই গ'লোঁ সেই ছেকেণ্ড কেৰেক্টাৰটো সিদ্ধাৰ্থক লওঁ বঢ়িয়া জমিব কাৰণ আমাৰ এক্টিং ষ্টাইলটো অকণমান লাগে আৰু অকণমান আণ্ডাৰ প্লে কৰোঁ আমি চ' সেইকাৰণে আমি চিনটো চাই লওঁ আৰু মই এনেকৈ কৰিম দেই খালি মই মাজে মাজে বেলেগ কৰি দিওঁ অলপ চ' সেইটো কাৰণে সি পিছত প্ৰস্তুত হৈ গ'ল সি গম পোৱা হ'ল যে আপুনি হঠাৎ কিবা এটা বেলেগ কৰি দিয়ে কেতিয়াবা চ' তেতিয়া সিদিনা মোক কৈছে সি যে লণ্ডন যোৱাৰ পিছত মানে মই য'ত যাওঁ মানে সদায় মই তাৰ হাতখন ধৰি থাকোঁ কিয় কাৰণ মইতো ইংলিছ একেবাৰে নাজানো মানে কেৰেক্টাৰ হিচাপে চ' সেইকাৰণে মই তাৰ সহায় এটা মোক লাগে এনি টাইম মানে ছাপৰ্ট এটা তাৰ হাতখন ধৰি থাকোঁ মানে সি ঘূৰি আহি পেলাই মোক কৈছে আপুনি কিন্তু চিয়ানা মাল দেই সেইটো লৈ ল'লে ন বস্তুটো সেইটো দেখিবলৈ বৰ ভাল লাগিছে চিনেমা মই ধৰি থাকোঁ তাক আৰু দুটা বুৰ্বক টাইপ ল'ৰা আমি চ' বেলেগ এটা টেষ্ট আহিছে আৰু ধুনীয়া চিনেৰীবিলাক ধুনীয়া ধুনীয়া জেগা কাহিনী টুইষ্ট আছে বহুত অসমৰো আছে তাৰো আছে উৰ্মিলা আছিলে উৰ্মিলাৰ কাম কৰি ভাল লাগিল মই প্ৰথমবাৰ কাম কৰিছোঁ তাই অন্তৰিক্ষও ধুনীয়া কৰিছে চবেই মুঠতে ভাল কৰিছে ধানিয়ে খুব ভাল কৰা নাই মোৰ মেইন হিৰইনজনী তাই থাকিলে খালি জমি থাকে মানে তাই খালি লণ্ডন যাবলৈ নাপালে তাইৰ ভিজা নাপালে কিন্তু তাই বাৰু ইমান পাৰ্ট নাছিলে তাত অলপ আছিলে সেইটো দেৱখনে মিলাইছে আৰু নাই কিন্তু ধ্যানী কথাত বাৰু ধেমালি কৰিছোঁ মই তাই বহুত কষ্ট কৰিছে মানে কিছুমান চিনত যথেষ্ট কষ্ট কৰিছে তাইক মাটিত পুতি থৈ দিছিলোঁ মই 3 ঘণ্টা এদিন এটা চিনত মই কৈছোঁ অকল নাকৰ ফুটাটো থাকিব তই উশাহ লৈ থাকিব পাৰিবি সঁচাকে চিনেমাত দেখা পাম য়েছ অফক'ৰ্ছ মই বোলো তই উঠিব নোৱাৰ কিন্তু হাগিব লাগিলে মুতিব লাগিলে উঠিব নোৱাৰ শ্বুটিং কিমান টাইম হ'ল 3 ঘণ্টামান লাগিছে গোটেই চিন ডাঙৰ চিন ছেকশ্যন আছে কিবা কিবি আছে তাইক 2 দিন মই ক'লোঁ বুজালোঁ তেতিয়া তাই কৈছে হ'ব মই পাৰিম দ্যাটছ গুড নহ'লে অলপমান প্ৰব্লেম হ'লহেঁতেন হাতত টাইম কম আমাৰ 3 দিনৰ ভিতৰত কৰিব লাগে গোটেই চিনটো দেবুৱে কৈ আছে কিবা প্ৰস্থেটিক কৰিব বোলো প্ৰস্থেটিক কৰি ধ্যানিক বনাবলৈ হ'লে আমাক এমাহমান টাইম লাগিব চ' ৱাই নট শ্বি কেন ডু ইট দাদা দুটা বেলেগ প্ৰশ্ন কৰিম মন যায় দীনবন্ধু কি আছিলে বাৰু প্ৰিয়াৰ প্ৰিয় ডক্টৰ বেজবৰুৱা কাঞ্চনজংঘা মিছন চাইনা চব বেলেগ বেলেগ কেৰেক্টাৰ দীনবন্ধু প্ৰিয়াৰ প্ৰিয় আৰু মন যায় এই 3টা কেৰেক্টাৰ যদি আমি চাওঁ আৰু লগত যদি মই চিকাৰৰ কেৰেক্টাৰটো চাওঁ সকলো পৃথক সকলো বেলেগ একেবাৰে বেলেগ কেৰেক্টাৰ আৰু মই একেধৰণৰ কেৰেক্টাৰ কৰি বেয়া পাওঁ মানে মই নিবিচাৰোঁ সেইটো সেইকাৰণে মোৰ ওচৰত কেইবাখনো চিনেমা আহিছিলে মই দেবুক ক'লোঁ যে মই চিকাৰখন কৰিম কাৰণ তাত এটা ডিফাৰেঞ্চ এটা আছে বাকীবোৰ একেই আৰু একেই মচলা দীনবন্ধুত মই এজন একেবাৰে সৰু মানে চিম্পুল ল'ৰা এজন মিউজিক টিচাৰ এজন কৰিছোঁ মন যায় অকণমান এগ্ৰেছিভ এটা ল'ৰা এম্বিচিয়াছ যি কৰিব নোৱাৰিলে একো লাইফত তেনেকুৱা ধৰণৰ কেৰেক্টাৰ চ' প্ৰত্যেকখন চিনেমা মই এনজয় কৰিছোঁ তো প্ৰিয়াৰ প্ৰিয়ত মোক ল'লে মুনিন্দাক ক'লোঁ সেইটো অকণমান কমেডি কেৰেক্টাৰ আৰু মোৰ দুটা কেৰেক্টাৰ এটা একদম স্মাৰ্ট এটা বুৰ্বক টাইপ মই মুনিন্দাক সুধিছিলোঁ বোলে আপুনি মোক কিয় ল'লে ইমানবোৰ এক্টৰ আছে কমেডি ভাল কৰে হেৰি কৰে মোক মুনিন্দাই ক'লে যে মোক এক্টৰ নালাগে আচলতে ইয়াত এইখন চিনেমাত মোক ইণ্টেলিজেণ্ট এক্টৰ লাগে চ' মই ক'লো মই বোলো তেনেহ'লে মই পাৰিম চাগে কনফিডেঞ্চ আছে মোৰ আৰু কৰিও ভাল লাগিছিলে মুনিন্দা লাষ্ট ছবি এখন সেইটো এটা থাকি গ'ল তেওঁৰ বাকীবোৰ চিনেমাটো মই দীনবন্ধুত কৰিছোঁ বাৰু বাকীটো বেছিভাগ মিউজিকে কৰিছোঁ চ' সেইখন সেই লাষ্ট ছবিখনত মই থাকিবলৈ পাই আনন্দিত আৰু চিকাৰ এতিয়া চিকাৰ আগতে মোক 4খনমান চিনেমা ডক্টৰ বেজবৰুৱাৰ পিছত ডক্টৰ বেজবৰুৱা যেতিয়া হিট হ'ল মোক 4খনমান চিনেমাৰ কথা পাতি আছিলে কোনোবা ইয়াতে আহিছে মোক কথা পাতিছে ফোন কৰে তাৰপিছত মই অকণমান স্ক্ৰিপ্ট মই বোলো চিনপচিছটো মোক ক বস্তুটো কি মোক চব ৰিজেক্ট কৰিলোঁ বোলো মই নকৰোঁ তো চিকাৰ ষ্টৰিটো মোৰ ভাল লাগিলে আৰু আদিবাসী কেৰেক্টাৰ মই আৰু এবাৰ কৰিছোঁ কিন্তু আৰু এখন আব্দুল মজিদ ছাৰৰ
এখন আছিলে 7 নম্বৰখন সেইখন বাৰু অকণমান চিৰিয়াছ চিনেমা চাবলৈ নাপালোঁ আমি নাই সেইখন কমাৰ্চিয়েলি তেওঁলোকে ৰিলিজো কৰা নাই তেনেকৈ চ' সেইখনত আদিবাসী কৰিছিলোঁ আৰু তাৰপিছত এইখন কৰিছোঁ আৰু এইখন অকণমান হাই ফাই লণ্ডন চণ্ডন যেতিয়া আহি গ'ল মই বোলো কামটো বেলেগ হ'ব চ' সেইকাৰণে ইয়েছ ক'লোঁ আৰু দেবুৱে আগৰ পৰাই কৈ আছে মোক এটা ভাল পাবি কেৰেক্টাৰটো চবে এটা খুব ধুনীয়া বিষয় উত্থাপন কৰা হৈছে যিটো বিষয়ে চাহ মজদুৰসকলৰ মাজত যে মজদুৰি বাঢ়িব লাগে হস্পিটেল হ'ব লাগে চাহ বাগানত স্কুল হ'ব লাগে নহ'লে চাহ বাগানৰ ফেক্টৰী বন্ধ কৰি দিয়া হ'ব এই যিটো ষ্ট্ৰংলি আপুনি ডাইলগ দিছে এই বস্তুটো বহুত চিনেমাত দেখুওৱা নাই ফাৰ্ষ্ট টাইম দেখুওৱা হৈছে আৰু এইটো বহুতে ভাল পাইছে আজি কমেণ্টত বহুতে মোক কৈছে এইটো কথা এইটোত কি ক'ব আপুনি সেইটো বহুত চাহ বাগান অলৰেডি বহুতে কিনিও পেলালে চাহ বাগান সেইটো প্ৰব্লেম এটা আছিলে আগৰ পৰা আছে সেইটো ব্ৰিটিছে যেতিয়া চলাইছিলে তেতিয়া তেওঁলোকে ব্ৰিটিছৰ সেইটো এটা ৰুলে আছিলে প্ৰথমতে হস্পিটেলখন বনায় তাৰপিছত চাৰ্চ এটা বনায় তাৰপিছত মানুহক কামত লগায় চ' সেইটো সেই মেইনটেনেঞ্চটো বেলেগ আছিলে এতিয়া বেলেগে বেলেগে বাগান কিনিছে বাগান চলাইছে এতিয়া সেই সৰু সুৰা প্ৰব্লেম কিছুমান আছে কিন্তু নোহোৱা নহয় স্কুলৰ প্ৰব্লেম হস্পিটেলৰ প্ৰব্লেম আৰু বাগানবিলাক সদায় অলপ ইণ্টেৰিয়ৰ জেগাত হয় চ' কাৰোবাৰ বেমাৰ এটা হ'লেও ফটককৈ এম্বুলেঞ্চখন থাকিবও পাৰে নাথাকিবও পাৰে আৰু এম্বুলেঞ্চখন থাকিলেও তাৰ ড্ৰাইভাৰটো নাথাকিব পাৰে গতিকে সেই প্ৰব্লেমবিলাক আছে তাত অকণমান চিনেমাখনত দেখুওৱা হৈছে গতিকে সেইটোৰ পৰা যদি অলপ সজাগতা আহে সেইটো আমাৰ কাৰণে ভাল সকলোৰে কাৰণে চামেলি মেম চাহাবৰ পিছত বাগানক লৈ পেলাই বাগানৰ পৰিৱেশত ক'ব পাৰিনে চিকাৰ অকণমান বাগানৰ পৰিৱেশ বাগানৰ কথা বাগানৰ পৰিৱেশ দেখুওৱা হৈছে অবভিয়াছলি থাকিব হয়নে খালি চামেলি মেম চাহাবৰ ষ্টৰিটো একদম বেলেগ বাৰু এনেই চামেলি মেম চাহাব 2 এখন বনাব চবেই লাগি আছে আৰু চাগে সেইখনত মই এক্টিং কৰিম কথা পাতিছে চ' বাগানক লৈ আচলতে বহুত ষ্টৰি হয় এখন বাগানৰ ভিতৰত দেৰ ডিফাৰেণ্ট ষ্টৰিজ বহুত বেলেগ বেলেগ ধৰণৰ ষ্টৰি থাকে বহুত বেলেগ বেলেগ ধৰণৰ মানুহৰ পেইন মানুহৰ সুখ দুখ কাৰণ বাগানৰ মানুহখিনি বৰ চিম্পল মানুহ মানে ধুনীয়াকৈ অকল জীয়াই থাকিব ফূৰ্তি অকণমান কাম চে মতলব বেলেগ কথা নাই ওলাই নাহে নহয় বেছিকৈ আজিকালি ওলাই অহা হৈছে আজিকালি ভাল ছিংগাৰ টিংগাৰ ওলাইছে মিউজিক ডিৰেক্টৰ ওলাইছে বাগানৰ ডান্সাৰ্ছ ওলাইছে এতিয়া অলপ লাহে লাহে চেঞ্জ হৈছে কিন্তু এটা সময়ত সেই প্ৰগ্ৰেশ্যনটো নাছিলে তেওঁলোকৰ মাজত দিয়া হোৱা নাছিলে বা তেওঁলোকে ওলাই আহিব বিচৰা নাছিলে তেনেকুৱা কথা এটা আছিলে এতিয়া মই ভাবোঁ এনেকুৱা ধৰণৰ চিনেমা যদি আমি কৰোঁ বাগান চাগান প্ৰজেক্ট কৰি তো তেওঁলোক ওলাই আহিব ভাল ভাল মানুহ পাম ভাল ভাল টেলেণ্টেড দাদা মোক 5টা কাৰণ কৈ দিয়ক কিয় চাবলৈ আহিব লাগে চিকাৰ 1 নম্বৰটো মই কৈ দিছোঁ জুবিন গাৰ্গৰ চিনেমা চাবলৈ আহিব লাগে 1 নম্বৰটো মই কৈ দিলোঁ অকল মই বুলি নহয় 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ আপুনি ক'ব লাগিব 4টা কাৰণ 2 নম্বৰ কথা এখন প্ৰথম অসমীয়া চিনেমা চাগে য'ত ইমান গ্ৰাফিক্স ইউজ কৰা হৈছে টেকনিকেলি ষ্ট্ৰং আৰু বাহিৰত হৈছে 3 নম্বৰ কথা ষ্টৰি লাইনটো বৰ বেলেগ ধৰণৰ অলপ যে বাগানৰ পৰা গৈ পেলাই এটা মানুহ কি কাৰণে লণ্ডন গ'ল যাৰ একোৱেই নাজানে যি ইংলিছ শব্দ এটাও নাজানে কেনেকৈ কোনো লণ্ডন পালে তাত কি কৰিলে কেনেকৈ ঘূৰি আহিলে সেইটো চাবৰ কাৰণে চিকাৰ চাব লাগিব আৰু 5 নম্বৰটো আছে মাজত 2টা নকলে পাছলৈ গুচি গৈছে মাজত 2টা নকল নেকি 1 নম্বৰটো মই ক'লো জুবিন গাৰ্গৰ চিনেমাৰ কাৰণে 2 নম্বৰ বাহিৰত শ্বুটিং হৈছে 3 নম্বৰ এইখিনি হৈছে আৰু এটা কাৰণ আছে আৰু গোটেইখিনি ভাল এক্টৰ এক্ট্ৰেছে কাম কৰিছে আৰু প্ৰথম অসমীয়া চিনেমা য'ত বাহিৰৰ এক্টৰ এক্ট্ৰেছেও কাম কৰিছে 2জনমান ট্ৰেইলাৰত দেখিছোঁ ব্ৰিটিছ আছে ফ্ৰেঞ্চ আছে এনেই সচৰাচৰ হেৰিয়াত মানে বম্বে আছে ইভেন আদিল্লা আছে আমাৰ আদিল হুছেইন আছে উৰ্মিলা চুমিলাকতো চবেই চিনিয়ে পায় উৰ্মিলাহঁতক ধ্যানী কিমান চিনি নাপায় এইবাৰ চিনি পাই যাব কিন্তু এইবাৰ ধ্যানী মানে নিষ্ঠাৰ নাই আৰু কোনো ৰাখিব নোৱাৰে তাইক আৰু লোকেশ্যন ৱাইজ ভেৰি নাইচ আৰু ধুনীয়া চিজি কাম চাম বিৰাট ধুনীয়া হৈছে এডিটিং গোটেইখিনি কাম আৰু গান বেছি নাই বাৰু 2টাই গানেই কৰিছোঁ
এটা টাইটেল সং আছে, সেইটো বেলেগ আৰু টাইটেল হিচাপে যাব। চ' একেবাৰে সংগীত মধুৰ বুলি নকম, সংগীতটো বাৰু আমাৰ থাকিবই লাগিব। এখন ধুনীয়া একশ্যন থ্ৰিলাৰ, চবে উপভোগ কৰিব পাৰিব। নিশ্চয়। বেলেগ প্ৰশ্নলৈ আহোঁ। ছ'চিয়েল মিডিয়াত লিখা প্ৰশ্ন, বহুতে বহুত প্ৰশ্ন লিখিছে, এনেওতো অযথা বহুতে লিখিয়ে থাকে কিবা কিবি, এইকেইদিনটো বহুত লিখিছে, তাৰ ভিতৰৰ পৰা কালেক্ট কৰিছোঁ দুটামান, আৰু মোৰ এটা প্ৰশ্ন আছে। আপুনি কাক ভয় কৰে? জুবিন গাৰ্গে কাক ভয় কৰে? মই ঘড়ীটো ভয় কৰোঁ। কিয় 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 কিয়? টাইম। মই ইমান ৰিলিজিয়াছ নহয়, মই ভগৱান চগৱানত ইমান বিশ্বাস নাই। মই ঘূৰি নুফুৰোঁ তেনেকৈ। সময়লৈ ভয় লাগে। সিহঁতে ঘৰত পূজা চূজা পাতিলে মই নাথাকোৱেই, মই লাষ্ট মুহূৰ্ত অকণ লওঁ। চ' কিন্তু মোক ঘড়ীটো ভয় কৰে। মই ভাবোঁ যে টাইম ইজ গড। সময় সলনি কৰি দিয়ে মানুহ ফটককৈ 1 ছেকেণ্ডত। চ' সময়টোহে আচলতে ভগৱান। সময়লৈ ভয় লাগে। বুদ্ধই কয়, বুদ্ধই কয় সময়লৈ ভয় লাগে। সময়লৈ ভয় কৰোঁ। আকবৰ আৰু বীৰবলৰ এটা কাহিনী আছিলে, এই সময় পাৰ হৈ যাব বুলি আকবৰে বীৰবলে লিখি দিলে, যিকোনো সময়ত বোলে চালে ভাল হয়, এই সময় পাৰ হৈ যাব, ভাল সময়ো পাৰ হৈ যায়, বেয়া সময়ো পাৰ হৈ যায় বুলি কয়। পাৰটো হৈ যায়, এনেও সময়টো পাৰেই হৈ যায়, গোটেই জীৱনটো। এভৰি ছেকেণ্ড গৈ আছে চ' ইউ আৰ লুজিং চামথিং। কথাটো সেইটো। আজি গম পালে ইউ আৰ নট গেইনিং এনিথিং, ইউ আৰ লুজিং। য়েছ। ভাল লাগিল। সময়লৈ ভয় কৰে জুবিন গাৰ্গে, তাৰ বাহিৰে কাকো ভয় নকৰে। আৰু এটা প্ৰশ্ন আহিছিলে, আৰু এই প্ৰশ্নখিনি যোনে দিছে মোক, মই তেওঁলোকক মোৰ ফালৰ পৰা স্পেচিয়েলি এদিন লৈ আহিম, যোনে দিছিলে। যদি এদিনৰ বাবে জুবিন গাৰ্গক অসমৰ মুখ্যমন্ত্ৰী বনাই দিয়া হয়, কি কৰিব? এদিনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী বনাই দিলে কি কৰিব? প্ৰথমতে গোটেই পাৰ্লিয়ামেণ্টখন ভাঙি পেলাম, আৰু মই যাক যাক ভাল পাওঁ চবকে টানি লৈ গুচি আহিম। পাৰ্লিয়ামেণ্ট বনাই আছে, আকৌ ডিব্ৰুগড়ত বনাইছে, ক'ৰবাত বনাইছে। নাই চব ভাঙি পেলাম। মানে কি, মই পাৰ্লিয়ামেণ্টখন ভঙাৰ কথা কোৱা নাই, মানুহখিনি যাক যাক বেয়া পাওঁ চবকে গুচাই দিম। আৰু আমাৰ মাৰ্গাৰেট থেচাৰে এটা কথা কৈছিলে, তেওঁ যেতিয়া প্ৰাইম মিনিষ্টাৰ আছিলে ইংলেণ্ডৰ, যে পলিটিচিয়ানছ আৰু নেপকিনছ একেই। অকল বেয়া বস্তু চাফা কৰিবলৈ ইউজ কৰা হয়, আৰু সেইকাৰণে চেঞ্জ হৈ থাকে। এইটো খুব ধুনীয়া প্ৰশ্ন আছিলে। নেক্সটটো সুধো। ভূপেন হাজৰিকাৰ পিছত জুবিন গাৰ্গৰ পিছত কোন? আপুনি কাক ভাবি আছে? ভূপেন দাক আমি লগ পাইছো, আপুনি ইমান তেওঁৰ কামৰ ওপৰত ডিপেণ্ড কৰিব। তথাপি আপোনাৰ দৃষ্টিত কোনে কিমান কাম কৰিছে, কেনেকুৱা কাম কৰিছে, আপোনাৰ দৃষ্টিতটো হয় কোনোবা এজনটো এতিয়াৰ পৰা অকণমান চকুত পৰিছে? নাই, ছিংগাৰ ভাল ছিংগাৰ আছে, বহুত ভাল ৰাইটাৰ্ছ আছে। মই প্ৰশ্নটো কৰা নাছিলো। মোৰ ডাইভাৰ্চিটিটো মানে অলপ বেলেগ। মই এগাল কাম কৰোঁতো, গতিকে সেই মই যিফালে মই হেৰি পাওঁ, মই সিফালে সুতি লৈ লওঁ নদী। চ' তেনেকুৱা মানুহ দেখা নাই, কিন্তু নাই, এতিয়ালৈকে মই নাই দেখা। ইউ আৰ দ্য লাষ্ট ষ্টাৰ। নাই, আই এম নট দ্য লাষ্ট, মই সেইটো নকওঁ। মোৰ পিছত ওলাব চাগে কোনোবা। আপোনাৰ টাইম লাগে আচলতে, টাইম লৈ পেলাই কোনোবা নিশ্চয় ওলাব। মানে মানুহ ডাঙৰ মানুহ বুলি নহয়, মোতকৈও টেলেণ্টেড কোনোবা মানুহ ওলাব যি আৰু ডাঙৰ কাম কৰিব। বাট এতিয়ালৈকে নাই, এতিয়ালৈকে তেনেকে দেখা নাই। আপুনি দেখা নাই যে জুবিন ইজ দ্য লাষ্ট ষ্টাৰ? নাই, এইটো ভুল কথা। এইটো নাথিং ইজ লাষ্ট। শেষ বুলিলে শেষ নহয়, আকৌ আৰম্ভ হয়। কবিতা আছিলে সেইবিলাক নহয়, মোৰ আপোনাৰ কবিতা। কোনটো শেষ বুলিলেইটো শেষ নহয়, আকৌ আৰম্ভ। যদি ক'ৰবাত যদি কিবা এটা শেষ হয়, আকৌ কোনোবাই নহয় কোনোবাই ষ্টাৰ্ট কৰিব। সেইটো চব বস্তু তেনেকুৱা, চব গোটেই পৃথিৱীখন তেনেকুৱা, অল প্ৰগ্ৰেশ্যনছ। ক'ৰবাত কোনোবাই যদি এৰি থৈ গুচি যায়, আকৌ কোনোবাই লিড লয়। চ' সেইটো কাৰণে লৈ আছো, কোনোবাই যদি লিড লয় মই তেতিয়া এৰি থৈ যাম। নেক্সট প্ৰশ্ন, আপোনাক আটাইতকে কোনে বেছি বুজি পায়? কোনে বুজি পায় আপোনাক? সেইটোহে বৰ টান প্ৰশ্ন। গৰিমা বৈ কৈ গ'ল মোক বহুতখিনি কথা, বৈ ক'লে। আপোনাৰ পৰা শুনিব বিচাৰিছে, আপোনাক কোনে একচুৱেলি আটাইতকৈ বেছি বুজি পায়? সিদ্ধাৰ্থক আপুনি কেতিয়াবা কৈ দিয়ে, সি আপোনাৰ ছেকেণ্ড ৱাইফ। তো সিদ্ধাৰ্থ বাৰু লগত থাকে, বা বাকীসকল আপোনাৰ লগত থাকে সকলো, বৌটো বৌয়ে
ঘৰখন আমি বিলাকতো আছোৱেই বাট আপোনাক কোনে বুজি পায় তেনেকে চালে ছেকেণ্ড ৱাইফ থাৰ্ড ৱাইফ ফ'ৰ্থ ৱাইফ ফিফ্থ ৱাইফ ধেৰ আছে গোটেই গেং এটা লৈ পেলাই ঘূৰি ফুৰো মাফিয়া টাইপ মোক গছে বেছি বুজি পায় গছে মানে বুজাব লাগিব বস্তুটো কেনেকে বুজি পাম নেচাৰ বুজি নেচাৰ বেছি বুজি পায় আমি কিন্তু নেচাৰৰ লগত থাকি ভাল পাওঁ কথা পাতি ভাল পাওঁ মই গছৰ লগত কথা পাতো এইটো বহুতে পাগলাইম বুলি ভাবে বাট ইটছ নট মই ৰিলেক্স হওঁ গছৰ লগত কথা পাতিলে জীৱ জন্তুটো আছেই বাৰু এতিয়া আজি ক'লোৱে মই নতুন ক্ৰিকেটাৰ দুটা আহিছে মোৰ ষ্টুডিঅ'ত এতিয়া তাহাঁতৰ লগত ফ্ৰেণ্ডশ্বিপ হৈছে শুই উঠি সেইকেইটাক দেখোঁ মানে দ্যাটছ গুড ক্ৰিকেটাৰ নাছিলে মই নিজে আহিছে বাকী চৰাই চিৰিকটি আহিয়ে থাকে সেইবিলাকতো আছে সদায় বান্দৰৰ কাহিনীটো অকণমান কৈ দিয়ক না সেইদিনা আমি ইয়াত আড্ডামহতেও কৈছিলে কিন্তু ৰেকৰ্ড হৈ নাথাকিলে মই এইটো ৰেকৰ্ড ৰাখিব বিচাৰিছোঁ বান্দৰ দুটা ইয়াত আহি থাকে ষ্টুডিঅ'ত আজিকালি নতুনকেইটা কিন্তু এই কুকুৰকেইটা আছে কাৰণে ভয়ত নানামে খালি বান্দৰ নামিলে আকৌ দিগদাৰ হয় মই ইয়াতো খেতি বাতি কৰি আছোঁ কিবা কিবি চব ধ্বংস কৰিব কিন্তু ননমাই ভাল দূৰে দূৰে থকা ভাল বান্দৰ উৎপাতটো জানে আৰু চবে সেই বান্দৰটো যে মধুসূদন গায়কৰ কথা কৈছোঁ বান্দৰ সেইটো সি ৰাতি আহি ওলালে সি সেইটো খাগুলি ষ্টুডিঅ' ধুমুহা বৰষুণ ক'ৰবাত ইনজিয়ৰ্ড হৈ আহি বাৰাণ্ডাত বহিলেহি আহি তো মই ৰাতি ওলালে মই কাম কৰি আছোঁ মই দেখিছোঁ বান্দৰ এটা বহি আছে তাৰ বেছি ডাঙৰ বান্দৰ নহয় অলপ পোৱালি চ' তাক ৰাখি ল'লোঁ খানা চানা খুৱাই লাষ্টত মোৰ লগত খোৱা হ'ল মই কাম কৰি থাকোঁ শুই থাকে বিচনাত চ' বান্দৰটো এনেও ফ্ৰেণ্ডলি হয় যদি ভালকৈ ৰাখে পিছত মই বম্বেলৈ যাবলগীয়া হ'ল দীঘলীয়া থাকিলে 6-7 মাহমান তাৰপিছত মই গুৱাহাটী চিৰিয়াখানাত এৰি দিলোঁ তাক যোৱাৰ আগদিন আৰু তো মই ক'লোঁ বোলো তোৰ কাজিনবিলাক চব ইয়াত আছে তই মোৰ লগত থাকিলে লাভ নাই ইয়াতে থাক এতিয়া ডাঙৰ হ'ল চাগে তো হ'ল 6-8 বছৰ হ'ল বেছিয়ে হ'ল চাগে চ' কিন্তু ভাল লাগে আৰু ডিফাৰেঞ্চবিলাক বেলেগ চব জন্তুৰ বেলেগ মই বাঘো পুহি থৈছোঁ এসময়ত 2 বছৰ কুকুৰটো থাকেই বাৰু মোৰ মেইন কুকুৰটো ঢুকালে অলপ দিন আগতে কাঞ্চনজংঘাত এক্টিং কৰিছিলে চিয়াং চৰাই চিৰিকটি বগলীও পুহিছোঁ কাউৰী আৰু চব মানে যিবিলাক বস্তু নোপোহে মানে মই সেইবিলাক পুহি পাইছোঁ বগলীটো কোনো নোপোহে সেইবিলাক ইনজিয়ৰ্ডবিলাকে আহে ফেঁচা এটা বগা ফেঁচা এটা সেইটো ইনজিয়ৰ্ড সেইটোক ৰাস্তাত পাই মোৰ লগৰ এজনে মোক দি থৈ গ'ল আহি সেইটোও বহুত দিন থাকিলে সেই শ্বুটিঙতো ঘূৰিছে বহুত মুৰ্গী পোৱালি এটাৰ মাজতে ঘূৰি ফুৰিছিলে মোৰ লগত পকেটত সোমাই এইটো দিন হ'ল কিন্তু তুমি মাত সোমোৱাৰ সময়ত পকেটত সোমাই থাকে অভাৰকোটত সি মানে মোক গাড়ীৰ খুন্দা খাই পেলাই চেঞ্চলেছ হৈছিলে তাক মোৰ তাৰপিছত ৰাখি ল'লোঁ আৰু চব জন্তুৰ মানে কেৰেক্টাৰবোৰ বেলেগ মানে সেইবোৰ এক্সপ্ল'ৰ কৰি ভাল লাগে ইভেন এভৰি ডগছ মানে চব জাতৰ কুকুৰৰ বেলেগ কেৰেক্টাৰ কিন্তু সেইটো বুজি পালেহে কুকুৰ ঠিকে থাকিব নহ'লে ফেৰচেছ হৈ যায় এতিয়া মোৰ যিকেইটা আছে গোটেইকেইটা একদম মজা চবৰ লগত জঁপিয়াই মেলি কোনোবা এটা চুমাই খাব কোনোবা এটা হেৰি কৰিব মই তেনেকৈ ৰাখিছোঁ ৰখাটোৰ ওপৰত ডিপেণ্ড কৰে হাউ ডু কিপ এতিয়া ষ্টুডিঅ'লৈ মাজতে অজগৰডাল পালোঁ আনিম বুলি ক'লোঁ এইখনতে বহে হেৰি শেখৰ চবে ক'লে যে আমি কোনো নাযাওঁ ষ্টুডিঅ'ত আৰু এইটো মানে জংলী অজগৰ নহয় এইটো মানে লেবৰেটৰীত জন্ম দিয়া অজগৰ এইটো লিগেল হয় ৰাখিব পাৰে অলপ বেছি পইচাও নহয় অলপ কম পইচাতে পাইছিলোঁ মোৰতো ৰাখোঁ বঢ়িয়া লাগিব চবে ইমান হাল্লা কৰিলে মই কেঞ্চেল কৰি দিলোঁ আৰু কিন্তু এদিন হ'লেও আনিম তাক তাৰপিছত সেইদিনা কোন নালাগে মই থাকিম অজগৰডাল থাকিব মই ফটো দিম বাৰু পোষ্ট দিম মই এডাল অজগৰ সেইটো অজগৰ নহয় এইটো ৰিয়েল অজগৰ অ'কে এটা প্ৰশ্নলৈ আহোঁ আপোনাক শেহতীয়াকৈ আপোনাক অনাৰী আপোনাক ডক্টৰেট দিয়া হ'ল আমি বাৰু ডক্টৰ জুবিন গাৰ্গ বুলি মাতিব নোৱাৰোঁ বা আপুনিও লিখিব নোৱাৰে কাৰণ অনাৰীলি দিয়া নিলিখোঁ হয় কেনেকুৱা লাগিছে অনুভৱ
সেইটো এটা অনাৰ দিছে, সেইটো ভাল লাগিলে আৰু ধুনীয়াকৈ পাতিছে, প্ৰগ্ৰেমটো বিৰাট ধুনীয়াকৈ পাতিছে। আৰু মোৰ লগত লু মজাকো দিছে, শ্বিলঙৰ। তেওঁ ইমান পুৰণা আৰ্টিষ্ট, আমি সৰুৰ পৰা শুনি আহিছোঁ, তাক দেখি আহিছোঁ তাক। চ' একেলগে দুজনক দিয়াৰ কাৰণে আৰু ভাল লাগিলে। আৰু লু মজাকৰ খুব ভাল, মোৰ উই হেভ এ গুড ফ্ৰেণ্ডশ্বিপ। চ' সেইটো এটা অনাৰ হিচাপে থাকি যাব মোৰ লাইফৰ। আৰু মই লিখিবলৈ নাযাওঁ কেতিয়া ডক্টৰ জুবিন গাৰ্গটো শুনিবলৈ বেয়া দিম, মানে শুনিবলৈ বেয়া নিমিলে কিবা এটা। মিউজিচিয়ান বা আৰ্টিষ্ট হিচাপে থাকিব বিচাৰোঁ। সেইদিনা আপুনি আপোনাৰ মাৰ কথাটো খুব অকণমান আৱেগিক হৈ পেলাই কৈছিলে, মনত পৰিছে যেতিয়া সাংবাদিকে সুধিছিলে যে আপোনাক ডক্টৰেট দিয়া হৈছে বা ডক্টৰ জুবিন গাৰ্গ বুলি ক'বলৈ লোৱা হৈছে? মায়ে সদায় মানে আগতে কৈ থাকে মোক, গ্ৰেজুৱেশ্যনটো কৰিলোঁ। জুবিন গাৰ্গ হোৱাৰ পিছতো কৈছে এইটো কামুৰি আছে মানে বহুত বছৰ। সেইডাল কি কৰিম মই BSc হৈ পেলাই, সেইবোৰ আগৰ যুগৰ কথা। এতিয়া মোক আৰু যদি মোৰ দৰকাৰ নাই মই নকৰোঁ নহয়, মই বেলেগ কাম কৰি আছোঁ। মা জীয়াই থাকে হ'লে ভাল পালে শুনি পেলাই, অন্তত দেউতাই বিৰাট ভাল পাইছে। আমাৰ ফেমিলিত মোৰ সৰু ভণ্টি ডক্টৰেট যায়, সৰুজনী একেবাৰে। দেউতা বাৰু মেজিষ্ট্ৰেট আছিলে, ডক্টৰেট নকৰিলে, চাকৰিত সোমাই দিলে। চ' ইটছ এ গুড ফিলিং, ভাল লাগিছে। আপোনাক মেঘালয়ে ইমান ধুনীয়াকৈ সন্মান দিলে, আপুনি অসমৰ কাৰণে ইমান কৰিলে, অসমে আপোনাক কি দিছে বা অসমৰ পৰা আপুনি আৰু কিবা আশা কৰেনে? আপোনাৰ সন্মানৰ ক্ষেত্ৰত হওক বা আপোনাক এতিয়ালৈকে বহুতে বিভিন্ন চৰ্চা, আপোনাক এতিয়ালৈকে যিখিনি সন্মান দিব লাগে বা সেইখিনিৰ পৰা আপুনি কেতিয়াবা বঞ্চিত হৈ থকা নাই নে? বিচাৰে কি আপুনি? সন্মান কি আৰু সন্মান, এতিয়া মই নেশ্যনেল এৱাৰ্ডো পাইছোঁ, বোম্বেৰ কমাৰ্চিয়েল ইণ্ডাষ্ট্ৰি এৱাৰ্ড, 3টামান এৱাৰ্ড, ভাল এৱাৰ্ড দিছে মোক। আৰু এৱাৰ্ডটোত ইমান মই বিশ্বাসী নহয় আচলতে, মানে মোৰ মানুহৰ মৰমৰ ছাপোৰ্ট লাগে, যে এম্বিচিয়াছ বহুত কনচেপ্ট আছে ব্ৰেইনত, চিনেমা লৈ আছে, গান লৈ আছে। চ' সেইখিনিত যদি মোক ছাপোৰ্ট কৰে মানুহে, মোক মৰম দিয়ে, শুনে বা চাই মই কি কৰি আছোঁ, সেইটোৱে মোৰ কাৰণে সন্মান। ভূপেন দাৰ মৃত্যুৰ পিছত ভাৰত ৰত্ন আপুনি জীয়াই থাকোঁতে আপোনাক যিখিনি দিব লাগে, মৃত্যুৰ পিছত সন্মান দি কিবা লাভ আছে জানো? মানে সেই বস্তুটো মৃত্যুৰ পিছত আচলতে ইণ্ডিয়াত সেইটো মানে দেখা যায়, সেইটো দেৰি হয় দিওঁতে। বাহিৰৰ দেশত নহয়, কিন্তু বাহিৰৰ দেশত জীয়াই থাকোঁতে দিয়ে, যি দিয়ে, লাইফ টাইম এচিভমেণ্ট হওক কিবা হওক। আৰু এতিয়া ভূপেন দাক দিয়াৰ কাৰণে আমিতো সুখী, চবেই সুখী, ভাল পাইছোঁ। সেইটো খালি মই ভাবোঁ যে তই আগতে পাব লাগিছিল, কথাটো সেইটো। এতিয়া মোৰ ক্ষেত্ৰত মোক নালাগে, মোক এইবোৰ সন্মান চন্মান একো নালাগে। মই এৱাৰ্ডছ আৰু ফ্লুক্স বুলি কওঁ মই, তো এনেই সজাই থৈ দিয়ে। আৰু এইখন সজাই থৈ দিছোঁ ডক্টৰেট। এইখন পিছফালে আছে, সেইটো কোনোবা লগাই থৈ দিছে। চ' সেই আৰু ছাপোৰ্টটো লাগে, মৰমৰ ছাপোৰ্টটো লাগে, যাতে ইণ্ডাষ্ট্ৰিখন ডাঙৰ হয় আৰু আগবাঢ়ি যায়। প্লেনছ বহুত আছে এতিয়া, মোৰ হিন্দী চিনেমা প্লেন আছে, ইংলিছ চিনেমা প্লেন আছে। জুলুখন মই ইংলিছত কৰিম বুলি কৈছোঁ। জুলুৰ প্ৰশ্ন এটা আছিলে বাৰু মোৰ। জুলুৰ মানে ৰঞ্জু হাজৰিকা ডাঙৰীয়া সিদিনা তেওঁ এটা ইণ্টাৰভিউ ল'ব গ'লোঁ, তেওঁ এবাৰ জুলু এখন হৈছিলে, শ্বুটিং হৈ আধা শেষ হ'ল, তাৰপিছতে জুলুৰ বিষয়ে মই ডাঙৰকৈ কৰিম, মই সেইকাৰণে ফটকে ধৰা নাই, মই কম্প্ৰমাইজ কৰিব নিবিচাৰোঁ। আজি কমেণ্টত আহিছে জুলু কি হয়, বিৰাট ধুনীয়া ষ্টৰিটো, কিন্তু কৰিলে একদম ভালকৈ কৰিব লাগিব। আৰু মই যাতে বাহিৰৰ মাৰ্কেটত মই এৰিব পাৰোঁ, মাল্টিলিংগুৱেল কৰিম, একেবাৰে ইংলিছ নকৰোঁ, কাৰণ তাত বেলেগ বেলেগ কেৰেক্টাৰ আছে, যিবিলাক কেৰেক্টাৰ ইংলিছ ক'ব নোৱাৰে। চোৰাং চিকাৰী টিকাৰী আছে, তাহাঁতে ইংলিছ ক'লে বেয়া দেখিব। চ' চাওঁ কেনেকৈ প্লেনিং হয়। শ্যামন্তক আমি প্লেন কৰিছোঁ, মোৰ আৰু এজন ডুবাইৰ ফ্ৰেণ্ড এজনী আছে, তাইও ইণ্টাৰেষ্টেড চিনেমাখনত, তাইক মই নভেলখন দি পঠালোঁ যোৱাবাৰ, তাই পঢ়ি ভাল পালে, কৈছে যে কেতিয়া বহিম আমি জুলুলৈ। মই বোলো মই এইখন চিনেমা ৰিলিজ হওক, 2খন চিনেমা আছে, নেক্সট ইয়েৰ উই কেন চিট, উই কেন টক। মানে এইখন টেবুলতে এতিয়া এখন স্ক্ৰিপ্ট পঢ়ি আছে ৰৈ ৰৈ বিনালে, এইফালে হললৈ আহিবলৈ ৰৈ আছে চিকাৰ, এইফালে জুলু, মানে ইমানখিনি প্লেনিং একেলগে। ৰৈ ৰৈ বিনালে মই নৱেম্বৰ ষ্টাৰ্টে কৰিম, সেইখন অলমষ্ট আধাখিনি কাম হৈ গৈছে।
এতিয়া ফাইনেল আমি স্ক্ৰিপ্টিঙত বহিব লাগিব আমাৰ ৰাহুল গৌতম শৰ্মা শান্তনু ৰুমৰে গৈ আছে স্ক্ৰীন প্লেখন তাহাঁতক লিখিব দিছোঁ মই খালি গৈ থাকোঁ তাহাঁতে হেৰি কৰি গৈ আছে আৰু ফাইনেলি যেতিয়া ভালকৈ বহিম ৰিভাইজ হ'ব তাৰপিছত চিনেমা ষ্টাৰ্ট কৰিম আৰু এখন অসমৰ প্ৰথম মিউজিকেল চিনেমা য'ত মাৰপিট চাপিট নাই একো নাই অকল মিউজিক আৰু প্ৰেম ড্ৰামা আৰু এজন বহি আছে সেইজন শান্তনু কি শ্যাম কানু মহন্ত তেওঁ এখন চিনেমা ধৰিব শেষ কৰিলে সেইখন ধৰিম বুলি কৈছে কলাকাৰ বুলি সেইটো এটা অদ্ভুত ষ্টৰী এটা মই কৈ নিদিওঁ একো সেইখন শান্তনু শ্যাম কানু আৰু মই মিলি পেলাই কৰিম সেইখন নেক্সট ইয়েৰ সেইখনো আছে প্লেন অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰী গ্ৰয়িং ভাল হৈ আছে এতিয়া আগতকৈতো যথেষ্ট ওপৰত আহিলে ন এতিয়া চিন্তা কৰিবলৈ পৰা হৈছোঁ আমি সাহস এটা যে বাহিৰত শ্বুটিং কৰিম গান এটা বা এতিয়া এইখন চিকাৰখনেই লণ্ডনত কৰিছোঁ আমি আমেৰিকাত কৰিম এটা গান বা এটা কিবা এটা ছিকুৱেঞ্চ কৰিম ভাবিব পৰা হৈছোঁ সেইটো এটা ভাল পজিটিভ লক্ষণ এটা আৰু সেইটো আৰু ডাঙৰ হোৱা উচিত মোৰ মতে নিশ্চয় আৰু এটা প্ৰশ্ন আহিলে মনত পৰি আছে তাত লিখাই আছিলে মই কপি কৰি আনিছিলোঁ জুবিন গাৰ্গক বা জুবিন দাক আৰু লগতে বৌক এমাহৰ কাৰণে সকলো কামৰ পৰা বিৰতি দি না আপুনি গান গাব লাগে না ষ্টুডিঅ'লৈ আহিব লাগে না চিনেমাৰ কাম কৰিব লাগে একো কৰিব নালাগে এই এমাহ আপুনি অসমৰ কোনখিনি জেগালৈকে আপুনি বৌৰ লগত কিছু সময় পাৰ কৰিব বিচাৰিব অসমৰ এটা জেগা ভাৰতৰ এটা জেগা আৰু পৃথিৱীৰ এটা জেগা জাষ্ট এইটো কুৱেশ্যন এজন বেলেগে সুধিছিলে কোনে সুধিছিলে নকওঁ হিৰকে সুধিছিলে কমেণ্টত দিছিলে কোনোবা এজনে জাষ্ট আপোনাকে বৌকে চাব বিচাৰে কিনো কৰিব অসমৰ কোনটো জেগাত আপোনালোকে গৈ বিৰতি ল'ব ভাৰত আৰু বিদেশৰ বহুত জেগা আছে যাবলৈ মন গৈ থাকে প্ৰথম অসমৰ পৰা অসমতো বেছিভাগ জেগা মই গৈছোৱে এতিয়া অসমৰ কথা কি ক'ম এনেকে নালাগে স্পেচিফিক লাগে প্ৰত্যেকটো জেগা মোৰ ভালেই লাগে গৈ অলপ ডিফাৰেঞ্চ পাওঁ বাট মই গৈ ভাল পাওঁ বিভিন্ন জেগা আৰু ষ্টেট ৱাইজ মই কিছুমান দুটামান জেগা যোৱা নাই মই মিজোৰাম যোৱা নাই মিজোৰাম মোৰ এবাৰ যাবলৈ মন আছে আৰু গৰিমা আৰু মই তাৰমানে আমি এবাৰে তেনেকৈ ওলাই গৈছিলোঁ মই হঠাৎ ক'লো ক'ত যাম বোলো দাৰ্জিলিং যাওঁ অকল দুদিনীয়া থাকিলোঁ সেই ট্ৰেইনৰ কাহিনীটো নেকি ট্ৰেইনৰ নহয় দুদিন থাকিলোঁ থাকি পেলাই ঘূৰি গুচি আহিলোঁ কিয় খুব বৰ লাগিলে মই তাৰমানে মই মানুহ নহ'লে মই থাকিব নোৱাৰোঁ প্ৰব্লেমটো সেইটো মোৰ লগত 11মান মানুহ লাগে মই হানিমুনতো 18টা মানুহ লৈ গৈছোঁ চ' মোৰ কনচেপ্টবিলাক তেনেকুৱা তাৰমানে হানিমুনটো চব অকলে যায় ক'ত গৈছিলে হানিমুন মই টাৱাং গৈছোঁ মোৰ ফেভৰেট জেগা এটা টাৱাং সেইদিনা টাৱাঙৰ MLA ইয়াত আহি পেলাই মোৰ লগত বহুত দেৰি বহিলে খুব ভাল মানুহ তেওঁ এখন হিন্দী চিনেমা কৰিব বিচাৰি আছে আকৌ আহি চিনেমা যাম চিনেমা মই খৰচ কৰিম পইচা আছে মানুহটো মোক বিৰাট ভালকে হেৰিটো লিখিছে নেকি ফেচবুকত বিৰাট ভালকে লিখিছে বহুত দেৰি থাকিলে 2-3 ঘণ্টামান থাকিলে মই কুৱেশ্যনটো কাটি খাইছে হয়নে চবে বহি আছে চাওক বৌ বহি আছে কাটি খোৱা নাই সেইটোৱে আৰু মই মানুহ নহ'লে থাকিব নোৱাৰোঁ বুজিছোঁ মই গ'লে অকলে যাব নোৱাৰোঁ মোৰ লগত 10টা লাগিব তথাপি মাত্ৰ এমাহ বৌৰ লগত অসম্ভৱ কথা এটা সেইটো মই বলিয়াই যাম 2-3 দিন থাকি মই লগে চলো বেক বৌয়ে কিবা এটা ক'ব কলিকতাত আমাৰ আচলতে জি বাংলাৰ প্ৰগ্ৰাম এটা শ্বুট হৈ আছিলে হঠাৎ কলিকতাত 3 দিন মানে বন্ধ হৈ গ'ল কাম নহয় এতিয়া কি কৰিব তুমি আমাক ফুৰিবলৈ যাওঁ ব'লা কেলকাতাত কি কৰিম বাৰু কেলকাতাখন এখনে যান জঁটৰ মাজত দাৰ্জিলিং আৰু ছিকিম যাম বুলি ক'লে ওচৰতে গুচি যাওঁ তাৰছে আমাৰ মেনেজাৰ তাৰছে মোক ফোন কৰিছে তাৰছে বুকিং কৰ আমি NJP লৈকে মানে বাগডোগৰালৈকে ফ্লাইট কৰ তাৰপিছত আমাৰ এনেকৈ প্লেন মানে কৰ আৰু হোটেল বুক কৰ দাৰ্জিলিঙত আৰু ছিকিমত তাৰপিছত কিমানজন যাব জুবিন দা কোন যাব কিমানজন যাব দুজন যাম সিটো বিশ্বাস কৰা নাই সি ফোনটো অকে বুলি ক'লে ফোনটো থলে লগে মোক ফোন কৰিছে হ'ব আপোনালোক দুজন নে আৰু কেইজন যাব আমি দুজন বুলিয়ে কৈছে দাদাই এতিয়ালৈকে এটোটো বেলেগ কথা হৈ গ'ল মই সঁচাকে দুজনৰে কৰিম নে কৈ দিওক এতিয়া মই 4-5জন হ'লে মানে ৰুম তেনেকে পাব লাগিব ন একেলগে মানে কেতিয়াও কোনোদিন এনেকুৱা বুকিং হৈয়ে পোৱা নাই মানে আমি গ'লো সঁচাকেও বৰ লাগিলে কিন্তু আপোনাৰো বৰ লাগে হ'ব তাৰমানে কি আমিতো দেশ বিদেশ বহুত ঘূৰিছোঁ একেলগে বহুত জেগা গৈছোঁ
কিন্তু অকলে ক'তো মানে থাকি পোৱা নাই আজিলৈকে গতিকে হেবিচুৱেলি হৈ গ'ল মানে যোৱা সময়খিনিয়ে গৈছো অকলে 15 ঘণ্টা 14 ঘণ্টা 10 ঘণ্টা এনি টাইম লগত মানুহ চব আই কেন নট মানুহৰ লগত থাকি থাকি অভ্যস্ত হৈ গৈছে মই একদম অকলে কেতিয়াবা ষ্টুডিঅ'তহে বহো কোনো নাথাকে মই অকলে কাম কৰি থাকো কোনো ডিষ্টাৰ্ব নকৰে আৰু কেতিয়াবা চিনেমা চাওঁ মই অকলে আৰু চিনেমা কিন্তু মই আকৌ লগে ভাগে চাইহে ভাল পাওঁ কেতিয়াবা চিনেমাখন লগাই পেলাই গোটেই ভাগ মাতি এনেই বহাই থৈ দিওঁ আৰু সিহঁতে ইংলিছ চিনেমাত মই ইমান নাচায় ভাল নাপায় মই কৈছো যেতিয়া বহি চাই থাকে আৰু এনেকে ভাল বঢ়িয়া চিনেমা এনেই কয় বুজি পোৱা নাই মইতো আৰু ফুল জোচত চাওঁ না এতিয়া সমীৰহঁতে চিনেমা চাবলৈ মাতিলে ভয় খায় তাৰমানে কেতিয়াবা 5খন 6খন চাই দিওঁ একেলগে চকু টকু ৰঙা হৈ যায় মানে পিছত গোটেই ৰাতিটো যেতিয়া চাই 5খন চিনেমা সৈতে শুবও নোৱাৰে শুব নিদিওঁ মই চাই থাকে আৰু খানা চানা খাই মদ চদ খাই ফূৰ্তি কৰে চাচোন ফিল্ম ফেষ্টিভেল বুলি কওঁ মই ফিল্ম ফেষ্টিভেল সমীৰটো বহুত পাইছে এইটো আমাৰ শশাংক সমীৰৰ কথা কৈছো সি বেটমেন লাষ্ট বেটমেনখন চাবলৈ গৈছো সি একো বুজি নাপায় চাৰে 3 ঘণ্টা চিনেমা মই নিজে বোৰ হৈ গলো ইমান দীঘল এই লাষ্ট বেটমেনখন বিৰাট বেয়া হৈছে আগৰ কেইখনতো বৰ ধুনীয়াটো বেটমেন মোৰ ফেভাৰিট হিৰো টিকেট চিকেট খানা চানা মিলি 28,000 টকা বিল হৈছে মই বোলো 28,000 খৰচ কৰি মই ইয়াত বৰ হ'বলৈ আহিলো চাৰে 3 ঘণ্টা খালি আৰু ফূৰ্তিটো সেইটো আৰু একেলগে চোৱাৰ ফূৰ্তিটো বেলেগ এইবিলাকে ভাল লাগে বহুতখিনি কথা আপুনি এটা কথা আজি এটা পডকাষ্টত কৈ থৈ আহিছে যে আপুনি বৌয়ে কিবা এটা ক'লে সেইটো নকৰে আৰু নক'লে আপুনি কৰে আৰু তাৰ উদাহৰণ বৌয়ে অলৰেডি মোক দিলে কিয় মানে দাদা নহয় মানা কৰিলে মই সেইটো মানা যদি কৰে কিবা এটা যে এইটো নকবা কিন্তু যে এইটো ষ্টেজত সেইটোকে বা হেৰিত ইণ্টাৰভিউত নকবা সেইটো মোক কমেই তাৰমানে সেইটো আৰু যদি একো নকয় তেতিয়া কেতিয়াবা চাগে মই নকওঁ সেইটো সৰুৰ পৰা আছিলে বেমাৰটো মানে মানা কৰিলে সেইটো মই কৰিমেই খাব খোৱা বুলি ক'লে মই নাখাওঁ তেতিয়া ঘূৰি ফুৰোঁ নাখাবা বুলি যদি কয় নাখাবা খামেই সেইটো বেমাৰ টাইপ আৰু নাই আপুনি তেনেকে থাকিলে ভাল লগা নাই ব্যস্ত হৈ থাকে এইবিলাক যে চলি থাকে চৰ্চা এতিয়া যে অসমত কি চলি আছে বুলি ক'লে মই মানে আলেকজেণ্ডাৰ টাইপ থাকোঁ মানে অলপ আগতে এই মাত্ৰ আপোনাক বোলে আলেকজেণ্ডাৰ নেপলিয়ন মানে সেইবিলাকৰ নাই নেপলিয়নো চাপৰ আছিলে আলেকজেণ্ডাৰো চাপৰ আছিলে চাৰ্লি চেপলিন এইমাত্ৰ বৌয়ে ক'লে মানে যে আপোনাক শুনটো উঠা দেহা উঠাচোন সেই বুলি ক'লে আপুনি নুঠে আলেকজেণ্ডাৰ উঠা উঠা বুলি ক'লে উঠে বোলে এইবাৰ মই পেনপেনীয়া মানুহ নহয় তাৰমানে পেনপেনা থাকিলে ভাল নাপাওঁ আৰু ৰাফ এণ্ড টাফ হ'ব লাগে চব চিনেমাবিলাকো তেনেকুৱাই কৈছো চবতে ৰাফ এণ্ড টাফ পেনপেনীয়া চৰিত্ৰ বৌয়ে প্ৰেমৰ কথা গোটেইখিনি মোক ক'লে গিফ্ট কি দিছিলে সেইটো ক'লে আপোনাৰ মনত আছে নে বৌক প্ৰথম কি গিফ্ট দিছিলে ফাৰ্ষ্ট গিফ্ট মনত নাই দেই নাই এই লেটাৰখনৰ কথা মনত আছে নে চিঠিখন আছে চিঠিখন আছে গিফ্টটো মনত নাই গিফ্টটো গা এতিয়া কেনেকুৱা এনেও ঠিকেই লাগিছে প্ৰব্লেম নাই ঘূৰি মই এতিয়া একেবাৰে বহু শেষৰ অসুখটো কাৰ আছে সেইটো চিজাৰ বুলি কয় চিজাৰ নিউৰ' সেইটো মানে লিষ্টখন চালোঁ মই সেইদিনা মানে মোৰ নামটো সোমাবলৈ বাকী আছে তাত
বাকী চবৰে আছে গোটেই পাইথাগোৰাছৰ পৰা আৰম্ভ কৰি বিথোভেন, আলফ্ৰেড নোবেল, চাইকভস্কি, দস্তয়েভস্কি, চব ডাঙৰ ডাঙৰ মিউজিচিয়ান ৰাইটাৰ, আলেকজাণ্ডাৰ, নিউটন, চবৰে চিজাৰ আছে। এই যে ভয় যে খুৱাই দিয়ে আমাক চবকে যে দৌৰি দৌৰি যে যাওঁ, নাইতো মৰা বেমাৰ নহয়, নমৰে। যদি পৰি পেলাই হেমৰেজ হয় তেতিয়া মৰিব, কিন্তু এনেই একো নহয়। আৰু এইটো শ্বৰ্ট টাৰ্ম, মই গোটেই পঢ়ি পেলালো। আপুনি হস্পিটেলতনো কি কৰে হেৰিয়াৰ ভিতৰত সেয়াও জানো, কাৰণ ময়ো 2 দিন আগতে হস্পিটেলত সোমাই আহিছো। অ'কে, এনিৱে এইখিনি বাৰু থলো। শেষ হোৱা নাই। মই আৰু এটা যিটো কমেণ্ট মই 3টা একাউণ্টত দিছিলোঁ, ইনষ্টাগ্ৰামত দিছিলোঁ, মোৰ 3টা একাউণ্টত দিছিলোঁ। আটাইতকৈ ডাঙৰ এটাই কৈছে সকলোৱে, য'ত কমেণ্ট দিছে, কোনো প্ৰশ্ন নহয়, দাদা প্লিজ আপুনি মদ খোৱাটো কমাওক। সকলোৱে মই আপোনাক এতিয়া মই দেখাব পাৰোঁ, গোটেই কমেণ্ট অকল মদ খোৱাটো আগতকৈ বহুত কমালো। আপুনি সুস্থ হৈ থাকক, মদ খোৱাটো কমাওক। আৰু ইমান একাউণ্ট যে কি হয়, ইমান বিশাল ফুকনৰে থাকে ইমান একাউণ্ট, চুমি বৰাৰ থাকে, চক্ৰপাণী যে ইমান একাউণ্ট আছে এইটো মই জনা নাছিলো। বিফৰ পৰাশৰ আজি ক'ত কিমান পইচা আছে চাব লাগিব। আপুনি হ'ল সেইটো ছ'চিয়েল মিডিয়া একাউণ্টতে আজিকালি পইচা বেছি আহে। য়েছ, সেইটো ডলাৰত আহে, বেংক একাউণ্টত নাহে নহয়। ক'ত বেংক একাউণ্টত আহে? কালি মই কৈছো চুমিবাৰ পলাই আছে বোলো, এতিয়া ওলাব নালাগে, চিকাৰখন ৰিলিজ হৈ লওক, তাৰপিছত ওলালে হ'ল। আকৌ আপুনি কাৰোবাক কৈছে আপুনি বোলে চিকাৰ কৰিব চুমি বৰাক? সেইটো অতনি উলিয়াই দিছে, সেইটো তাৰ বুদ্ধি। সেইটো মানে কিনো কম, চিকাৰৰ লগত বেলেগ এটা ৱৰ্ড চিকাৰ হৈ গৈছে। পুলিচে বিচাৰি পোৱা নাই কাৰণে মানে কৈছে যে তুমি বিচাৰিব লাগিব, এইটো চিকাৰী মই হ'ব লাগিব। চ' চিকাৰত যেতিয়া চিকাৰী, ঠিক আছে, মই বোলো যদি আৰক্ষীয়ে নোৱাৰে মই বিচাৰি চাম। এজন আছিল শম্ভু চিকাৰী, আমি পঢ়িছিলো, আৰু এইবাৰ আহিছে আমাৰ জুবিন চিকাৰী, শংকৰ চিকাৰী। আজি এটা মোক ভিডিঅ' গ'ল, পৰেশ বৰা ডাঙৰে ফোন কৰিছিলে, চিকাৰৰ কথাও সুধিলে, আপোনাৰ খবৰ ল'লে, সুধিলে, খবৰ লৈ থাকে আপোনাৰ। বহুত দিন মোক ফোন কৰা নাই বাৰু। নাই, তেওঁ য'ত আছে তাত চিনেমা হল এটা খুলিবলৈ দিলোঁ, আমি ৰিলিজ কৰিম। চিনেমা চাওক অলপ, তেতিয়াহে ফূৰ্তি থাকক অলপ, বয়সো হৈছে এতিয়া। হাঁহি ফূৰ্তিৰ মাজে বহুতখিনি কথা পাতিলোঁ, নাজানো কি পালে কি নাপালে, কিন্তু অসমৰ ৰাইজে চিকাৰ চাবলৈ আহিব লাগিব, কাৰণ কিছু পৃথক কৰা হৈছে। গুলটিটো মাৰিছিলে, কেতিয়াবা আগতে মাৰিছিলে, মাৰিছো, ইয়াতো মৰা হৈছে। মৰাত মই এক্সপাৰ্ট, মাৰপিটত। কিয় চাব লাগেতো ক'লে, আৰু শেহতীয়াকে যিটো কম্পিটিশ্যন এটা, ইখন চিনেমাৰ মানে বক্স অফিচৰ হিট, ইখন চিনেমাক ইমান কৰোৰত পিছ পেলালে, এই যিটো কম্পিটিশ্যন, সেইটো ভাল লক্ষণ নে? কম্পিটিশ্যনটো থাকিলে ভাল, কম্পিটিশ্যন নাথাকিলে ষ্টেটিক হৈ যায় ন বস্তুবোৰ, আৰু তেতিয়াহে এইখন চাই পেলাই বোলে ইয়াতকৈ এখন ভাল বনাওঁ, আগ্ৰহটো আহে। এইবাৰ কম্পিটিশ্যন কোনখনক ব্ৰেক কৰা হ'ব? কম্পিটিশ্যন মোৰ মতে চিকাৰ ভাল পাব মানে, প্ৰথম কথা। আৰু এইখন যদি খুব ভালকৈ চলে, চবে যদি চায়, তেতিয়া আমি ইয়াতকৈ ডাঙৰ এখন প্লেন কৰিব পাৰোঁ। নেক্সট অলৰেডি ক'লো, মোৰ 2খন চিনেমা আছে, ৰবিনালে আছে, কালাকাৰ বুলি এখন আছে, জুলুখন বাৰু মই অকণ বেলেগ ধৰণে কৰিম, সেইখন মই অসমীয়া চিনেমা হিচাপে নকৰোঁৱে। চ' চবে চাওক, আহক, দৌৰি দৌৰি যাম। এইবাৰ চিকাৰ চাম, সেইটো হ'ব লাগে। চিকাৰ কৰিম, চিকাৰ কৰিব নালাগে, চিকাৰ মই কৰিম, চালে হ'ল। কিবা এনেকুৱা যোৱাবাৰ যে উলিয়াইছিলে ডাইলগ, এবাৰ উলিয়াইছে নেকি তেনেকুৱা? এনেও বহুতে বহুত ধৰণৰ চিকাৰ কৰি আছে অসমত। আটাইতকৈ ডাঙৰ একো নাই, হা, মানে অসমত যে হেৰি, আৰু মই সেইটো কৈছো, শম্ভু চিকাৰীৰ পিছত নিশ্চয় আপুনি মোক সেইটোহে বনাল লাগিল লাষ্টত, শম্ভু চিকাৰী। এবাৰ শংকৰ চিকাৰী মোৰ ভুল হৈ গ'ল, টাং একচুৱেলি মই কভাৰ কৰিব নোৱাৰিলো। শংকৰ চিকাৰী চাব বুলি আশা কৰিছো। ধন্যবাদ দাদা এইখিনি সময় দিয়াৰ কাৰণে। থেংক ইউ so much। আকৌ লগ পাম।
আৰু চিনেমা হলত লগ পাম চিনেমা হল লগ সকলোকে ধন্যবাদ থেংক ইউ শিকাৰ লে ৰাখ লাষ্টত যে সেইটো টেগলাইন আমাৰ টেগলাইন লে ৰাখ লে ৰাখ ল ৰাখ ল ৰাখ সেইটো বাগানীয়া লেংগুৱেজ লে ৰাখ হিন্দী ৰাখ তাহাঁতৰতো মিক্স লেংগুৱেজ ন হিন্দী থাকে বেংগলী শব্দ থাকে গোটেই ভাষাটোৱে মিক্স ভাষা চ' সেইকাৰণে চবে বুজি পায় সেইটোৱে ভাল আৰু এনেকুৱা কিবা সংলাপ থাকি যাব নেকি ৰৈ যোৱা চিনেমাখনৰ পিছত নাজানো এতিয়া ৰিলিজৰ পিছতে গম পাম কোনে কি মনত ৰাখিছে আৰু এটা প্ৰশ্ন লাষ্টত দি থম বহু অভিনেতা অভিনেত্ৰী দেখিলো চিনেমা ৰিলিজৰ আগমুহূৰ্তত এষ্ট্ৰলজাৰ ওচৰত যায় কাৰণ এষ্ট্ৰলজাৰ শ্ব' মই বহুত কৰোঁ তো মোকে ফোন কৰি সোধে কোনজনৰ ওচৰত যোৱাটো ভাল আপুনিও যাব নেকি এষ্ট্ৰলজাৰৰ ওচৰত মোৰ এইবোৰ চিষ্টেম নাই মই এইবোৰ একো নামানো একো হেৰি নকৰোঁ মুঠতে ভাল ডেট এটা পালে হ'ল খালী ডেট এটা খালী ছেপ্টেম্বৰটো লওঁ কাৰণ ছেপ্টেম্বৰত ভিৰটো কম থাকে বাহিৰা চিনেমা সেইকাৰণে মই মিছন চাইনা ছেপ্টেম্বৰত গৈছোঁ হেৰিও কৰিছোঁ কাঞ্চনজংঘা কৰিছোঁ বেজবৰুৱা ছেপ্টেম্বৰ আছিল নেকি পাহৰিলোঁ মই জানুৱাৰীত আছিলে সেইকাৰণে মই এইবাৰো ক'লোঁ যে ছেপ্টেম্বৰ মাহটো খালী থাকে চ' ভাল ডেট এটা চাই পেলাই ৰিলিজ কৰ 20 তাৰিখ লৈছে চ' সেইবোৰত ইমান বিশ্বাসী নহয় মানুহে চালে হ'ল কথাটো সেইটো মানুহৰ ওচৰ পালে হ'ল থেংক ইউ হ'ব থেংক ইউ